ওলাই আহিল সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত বেছিমাৰীৰ একাংশ ৰাইজ। বছৰ বছৰ ধৰি এটা পথ আৰু কাঠৰ দলঙেৰে জ্বলা-কলা খুৱাইছে সৰুক্ষেত্ৰী সমষ্টিৰ বেছিমাৰীৰ ৰাইজক। অৱশেষত ৰাইজে স্থানীয় বিধায়ক জাকিৰ হুছেইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাজপথত। এই কাঠৰ দলঙেৰে শ শ স্কুলীয়া কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে আন পথচাৰী যাতায়াত কৰে। ৰাইজে নিজৰ ধন খৰচ কৰি কেইবাবাৰো দলংখন মেৰামতি কৰিছে যদিও বিধায়কৰ পৰা কোনো ধৰণৰ সহযোগ নোপোৱাৰ অভিযোগ প্ৰতিবাদকাৰী ৰাইজৰ। বিধায়কে কেৱল মোমায়েকৰ গাঁৱৰ পথছোৱাহে নিৰ্মাণ কৰা বুলি অভিযোগ কৰিছে। মুখ্যমন্ত্ৰীক অতি শীঘ্ৰে দলংখনৰ মেৰামতিৰ বাবে অনুৰোধ জনায়। আপোনালোকে বিধায়ক জাকিৰ হুছেইন চিকদাৰক মুৰ্দাবাদ ধ্বনি দি আছে, কিহৰ কাৰণে দি আছে? হয়, নিশ্চয়কৈ আমি যদিও মুৰ্দাবাদ ধ্বনি দিছোঁ, তথাপি সেইটো আমাৰ কাৰণে বহুত লজ্জাজনক কথা আৰু দুখৰ কথা। দুখৰ কথা এই কাৰণেই আমি এই দলংটোৰ বিষয়ে আৰু ৰাস্তাখিনিৰ বিষয়ে বহুত জাকিৰ হুছেইন চিকদাৰক অৱগত কৰিছোঁ। যদিও অৱগত কৰিছোঁ, সি কোনো আমাৰ কাণ সাৰ দিয়া নাই, বা ইয়াৰ যে পঞ্চায়ত প্ৰতিনিধি আছে তেওঁলোকেও আমাৰ কোনো কাণ সাৰ দিয়া নাই। কাণ সাৰ নিদিয়াৰ কাৰণে আমি বহুতবাৰ এই দলং ৰাস্তা মেৰামতি কৰিছোঁ। আমি ৰাইজে আৰু কিমান কৰিম ৰাস্তা দলং মেৰামতি? এই দলংখন মোটামুটি আমি 15-16 বাৰ মেৰামতি কৰিছোঁ গাঁঠিৰ ধন খৰচ কৰি। এই ৰাইজৰ পৰা পইচা লৈ খৰচ কৰিছোঁ, কিন্তু জাকিৰ হুছেইন চিকদাৰৰ পৰা আমি একো পোৱা নাই এতিয়ালৈকে। আমি শুনা পাইছোঁ জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া বহুত কাম কৰি আছে, এই সৰুক্ষেত্ৰী সমষ্টিতে হয় কাম কৰি আছে, ঠিকে আছে, আমি ভাল পাইছোঁ কাম কৰি আছে। সি চাগে কিজানি কয়াকুছি জাকিৰ হুছেইন মুৰ্দাবাদ, মুৰ্দাবাদ, জাকিৰ হুছেইন মুৰ্দাবাদ, মুৰ্দাবাদ। সি কিজানি কয়াকুছি ভক্তৰদুবা এই ফজুবাজাৰ সেইখিনি ঠাইত কাম কৰিছে, কিন্তু আমাৰ বেছিমাৰী সিফালে কিন্তু একো কাম কৰা নাই। আমাৰ বেছিমাৰী বুলি কথা নহয়, বেছিমাৰী সিফালে যিখিনি গাঁও আছে এটা গাঁৱতো সি কাম কৰা নাই। মোটামুটি আমাৰ বেছিমাৰী গাঁৱত হিয়াৰ মামাৰ ঘৰ আছে, বেছিমাৰী গাঁৱত হিয়াৰ মামাৰ ঘৰৰ সন্মুখৰ ৰাস্তাখিনি পূৰা পিনপিনে, কিন্তু আমাৰ এইখিনি ৰাস্তা হোৱা নাই এতিয়ালৈকে। হিয়াৰ মামাৰ ঘৰৰ সিফালে মানুহ নাই। আমাৰ সিফালে যিখিনি মানুহ আছে হিয়াৰ মামাৰ ঘৰৰ সিফালে মানুহ নাই, তথাপি সেইটো ৰাস্তা কৰিছে, কিন্তু আমাৰ ৰাস্তাখিনি এতিয়ালৈকে কৰা নাই। কি ক'ব বিধায়ক মহোদয়? 2 দিনত পাকা বেতবাৰী নতুনকৈ পাকা বেতবাৰী সমষ্টি গঠন হৈছে, তাতে দেখা গৈছে বিধায়ক জাকিৰ হুছেইন চিকদাৰে 81টাকৈ উন্নয়নমূলক আধাৰশিলা স্থাপন কৰিছে। হয়, হ'ব পাৰে, সেইটোৱে মই কৈছোঁ, হ'ব পাৰে ভক্তৰদুবা বা কয়াকুছি কিজানি হ'ব পাৰে। সৰ্থেবাৰীৰ পৰা হাবিজুৰ খানৰ ৰিপৰ্ট, এনি ভাৰত 24।